আজি এয়া পকা অমিতা এটা আছিলে মানে বিৰে খাব বুলি দিনুৱে কিনি আনিলে কিন্তু বিৰে খালেও ইমান গুটেটোতো নাখায় আৰু পকা অমিতাবিলাক মানে এবাৰ কাটি পেলাই একেলগতে শেষ কৰি নিদিলে আৰু পিছৰবাৰ খাবলৈ বেয়া হৈ যায় সেইকাৰণে আজি কাটিম অকণমান বিৰক খুৱাম আমি দুটাই খাম আৰু বাকী থকা কাৰণে ভাবিছোঁ কিবা এটা বনাই পেলাম মানে বিৰে খাব পৰাকৈ কাৰণ পকা অমিতা সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব বেছি ভাল হয় সেইকাৰণে আৰু কিনি অনা বস্তু যে মোৰ মানে নষ্ট কৰিবলৈ মন নাযায় সেইকাৰণে ভাবিছোঁ বিৰে খাব পৰাকৈ সি মানে কেঁচাকৈ খোৱাৰ উপৰিও আৰু কিবা এটা কৰি বনাই থৈ দিওঁ যাতে সি খাব পাৰে মানে ৰাগি আছিলে মোৰ ওচৰত অলপমান এইখিনি ৰাগি এয়া ৰাগিখিনি বহুত দিন তাক জলপান বনাই খুৱাবলৈ হোৱাই নাই আৰু থৈ দিলে বেয়া হৈ যাব যে সেইকাৰণে ভাবিছোঁ পকা অমিতা আৰু ৰাগি মিক্স কৰি পেলাই লাডু নিচিনাকৈ কিবা এটা বনাই থওঁ সি এনেও মাজে মাজে মোক কিবা কিবি খাবলৈ বিচাৰি থাকে মানে আমনি পাই যায় ঘৰত থাকি কিবা কিবি খাবলৈ বিচাৰি থাকে কিন্তু যি টি বস্তু মোৰ দিবলৈ মন নাযায় আৰু বিশেষকৈ মই বজাৰৰ পৰা কিনি অনা বস্তুবিলাক মানে নিদিওঁৱে ঘৰতে কিবা কিবি যি পাৰোঁ এনেকৈ বনাই মেলি দিব পাৰিলে বেছি ভাল পাওঁ আৰু সেইকাৰণে ভাবিছোঁ এতিয়া পকা অমিতাটো আছেই যেতিয়া আৰু ৰাগিখিনিও আছেই যেতিয়া নষ্ট হৈ যোৱাতকৈ পকা অমিতা আৰু ৰাগিৰে কিবা এটা বনাই থৈ দিওঁ যাতে সি মানে পটককৈ বিচাৰিলে মই তাক দিব পাৰোঁ আৰু কেতিয়াবা স্কুললৈও মানে টিফিনত ভৰাই আমি মানে দি পঠিয়াব পাৰিম আৰু সেইকাৰণে আজি তাকে বনাবলৈ লৈছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেতো মানে খুবেই বেছি হেল্ডি হয় খুব বেছি উপকাৰী হয় এইটো বস্তু যিটো মই বনাম কিন্তু সৰু ল'ৰা ছোৱালীখিনিৰ লগতেই মানে মাক দেউতাকবোৰেও খাব পাৰিব ডাঙৰ মানুহেও খাব পাৰিব এতিয়া বোলক বনাবলৈ আৰম্ভ কৰোঁ আৰু আমাৰ ওচৰত যে সন্মুখৰ ঘৰটো বনাই আছে মই সদায় ভিডিঅ' কৰোঁতে কিবা কিবি মানে চাউণ্ডবিলাক আহি থাকে মোৰ মাতটো ভালকৈ শুনাই নাপায় চাগে আপোনালোকে একদম কিবা চাউণ্ডবিলাক আহি থাকে আৰু আজি বন্ধবাৰ বুলি আজিতো ছেটাৰডে বন্ধ বীৰৰো স্কুল বন্ধ দিনুৰো আজি অফিচ নাই সেইকাৰণে ৰাতিপুৱাই চুলিত পূৰা টেপটেপীয়াকৈ তেল লগাই থৈছোঁ মানে চুলি ধুম চেম্পু কৰিম এনেই তেল চেল লগাবলৈ সময় নাপাওঁ যে আজি সময় পাওঁতেই লগাই থৈছোঁ এতিয়া ব'লক আৰম্ভ কৰি দিওঁ আমাৰ ৰেচিপি বনাবলৈ এইফালে এয়া অমিতাখিনি কাটি ল'লোঁ মই প্ৰায় 4 ভাগৰ এভাগ অমিতাহে দিছোঁ বহুত বেছিও অমিতা লোৱা নাই ধুনীয়াকৈ সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ এতিয়া এই মিক্সিৰ পটটো দি একদম প্ৰথমতে এইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু এয়া দেখিছেনে ধুনীয়াকৈ অমিতাখিনি মই পেষ্ট এটা বনাই ল'লোঁ অকণো মানে গোটা নথকাকৈ হ'ব লাগিব আৰু যদি কেনেবাকৈ মিক্সিত অকণমান পিচিবলৈ থাকিও যায় মাজে মাজে গোটা নিচিনা থাকি যায় আপোনালোকে হাতেৰে ভাঙি ল'ব এতিয়া আনফালে এয়া কেৰাহীখন মই গেছত বহাই দিলোঁ তাতে অকণমান ঘি দিছোঁ ঘি দি পেলাই অকণমান ড্ৰাই ফ্ৰুটছ মানে ইয়াতে কাজু আছে আৰু আলমণ্ড আছে মিহি মিহিকৈ কাটি ল'লোঁ এইখিনি অকণমান মই ভাজি ল'ম আৰু যদি আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ নাথাকে নিদিলেও কথা নাই থাকিলে দিব আৰু নাথাকিলে নিদিলেও হ'ব আৰু এয়া ড্ৰাই ফ্ৰুটছখিনি মোৰ ভজা হৈ গ'ল এতিয়া কেৰাহীখনৰ পৰা মই এইখিনি কাঢ়ি থৈছোঁ আৰু সেই একেখন কেৰাহীতে আৰু অকণমান ঘি দি দিছোঁ আৰু ঘিখিনিতে মই পিচি থোৱা অমিতাখিনি দি দিছোঁ দি পেলাই এইখিনি একদম ধুনীয়াকৈ গেছটো মানে একদম ল' কৰি পেলাই এইখিনি ভাজি থাকিম খুব সাৱধানেৰে ভাজিব লাগিব সাৱধানেৰে মানে অকণমান সময় লাগিব কাৰণ যিহেতু অমিতাখিনিত পানী আছে অমিতাখিনি একদম ধুনীয়াকৈ মানে আমি লৰাই ভাজি যেতিয়ালৈকে মানে কেৰাহীৰ পৰা নিজে নিজে আঠা নিচিনাকৈ এৰাই নাহে অমিতাখিনি তেতিয়ালৈকে পুৰা আমি ভাজি থাকিব লাগিব আৰু এয়া দেখিছেনে অকণমান সময় ভজাৰ পাছত লাহেকৈ অমিতাখিনি শুকাই আহিছে অমিতাৰ যিখিনি পানী আছিলে পানীখিনি লাহে লাহে কমি গৈছে আৰু অকণমান কেৰাহীখনৰ পৰা নিজে নিজে এৰ খাই যোৱা নিচিনা হৈছেগৈ আৰু কিন্তু তথাপিও এইখিনি আৰু হ'বলৈ বাকী আছে এতিয়াও হোৱা নাই পুৰা ধুনীয়াকৈ আঠা নিচিনাকৈ এৰ খাই যাব লাগিব আৰু এয়া দেখিছেনে এতিয়া অমিতাখিনি হৈছেগৈ ধুনীয়াকৈ এয়া লাডু নিচিনা হৈ গ'ল মানে কেৰাহীখনৰ পৰা নিজে নিজে এনেকৈ এৰ খাই আহিছে এনেকুৱা সময়লৈকে আমি অমিতাখিনি ভাজিব লাগিব এইখিনি মোৰ এতিয়া হৈ গ'ল মই অমিতাখিনি এতিয়া কেৰাহীৰ পৰা কাঢ়ি ল'ম আৰু এয়া সেই আকৌ একেখন কেৰাহীতে মই অকণমান দি দিছোঁ ঘি এইবাৰ ঘি অকণমান আগতকৈ বেছিকৈ দিছোঁ
আৰু ঘিখিনি গলি গলত এয়া মই নিজৰ জোখমতে অলপমান ৰাগি দিছোঁ মই বহুত বেছিকৈ নবনাওঁ সেইকাৰণে বহুত বেছিও ৰাগি ব্যৱহাৰ কৰা নাই আপোনালোকে যদি বস্তুবিলাক বেছিকৈ বনায় তেনেহ'লে পৰিমাণবোৰ অকণমান বঢ়াই দিব এয়া ৰাগিখিনি দিলোঁ দি পেলাই একদম ধুনীয়াকৈ এইখিনি অকণমান সময় ভাজি মানে যেতিয়ালৈকে ৰাগিৰ মানে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব আৰু গেছৰ জুইটো একদম কম কৰি লৈছোঁ নহ'লে পটককৈ এইখিনি জ্বলি যাব পাৰে এতিয়া ৰাগিখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ভাজি এয়া দেখিছেনে ধুনীয়াকৈ ঘিখিনিৰ লগত মিলি গ'ল মানে ৰাগিৰ যিখিনি কেঁচা ভাৱ আছিলে সেইখিনি গুচি গ'ল আৰু ওপৰৰ পৰা মই আৰু অকণমান ঘি এতিয়া ইয়াতে দি দিছোঁ দি পেলাই আকৌ অকণমান ভাজি ল'ম আৰু এয়া ৰাগিখিনি ভালকৈ ঘিৰ লগত ভাজি হৈ যোৱাৰ পাছত ইয়াত দি দিছোঁ মই গুড় যিহেতু মই শিশুৰ উপযোগীকৈ বনাইছোঁ সেইকাৰণে মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই যিহেতু চেনিটো শিশুৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে চেনিও ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই গুড়খিনি ইয়াতে নিজৰ জোখমতে দি দিলোঁ দি পেলাই ধুনীয়াকৈ লৰাই দিম মানে গুড়খিনি লৰাই যেতিয়া অকণমান গুড়খিনি আঠা নিচিনা হ'ব গুড়খিনিয়ে আঠা ভাৱটো এৰিব তেতিয়া এইখিনি হৈ যাব আৰু তাৰ লগতে মই এতিয়া যিখিনি অমিতা ভাজি থৈছিলোঁ আৰু ড্ৰাই ফ্ৰুটছ ভাজি থৈছিলোঁ সেইখিনিও গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ মিক্স কৰি পেলাই ধুনীয়াকৈ এতিয়া লৰাই আছোঁ আৰু এয়া দেখিছেনে লাহে এইখিনি আঠা নিচিনা হৈছে এনেকুৱা ভাৱটো যেতিয়া হ'বগৈ তেতিয়া আপোনালোকে গেছটো অফ কৰি দিব মানে এইখিনি লাডু বান্ধিব পৰাকৈ আঠা হৈ গ'ল আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগকৈ গুড়খিনি পানী দি পগায়ো ল'ব পাৰিব তাৰপিছত ইয়াতে মিক্স কৰি দিব পাৰিব ৰাগিখিনিৰ লগত যিহেতু মই বহুত বেছিকৈ বনোৱা নাই কম পৰিমাণত বনাইছোঁ সেইকাৰণে গুড়খিনি ডাইৰেক্ট ইয়াতে এনেকৈ দি দিছোঁ কিন্তু বেছিকৈ বনালে গুড়টো এক্সট্ৰাকৈ আপোনালোকে পগাই পেলাই ইয়াত মিক্স কৰি দিব তেতিয়া বেছি ভাল হ'ব আৰু এয়া মোৰ এতিয়া লাডু বান্ধিবৰ কাৰণে হৈ গ'ল মই এনেকৈ লাডুখিনি এটা এটাকৈ বান্ধি যাম আপোনালোকে এনেকৈ যদি বনোৱা নাই বনাবচোন শিশুৰ কাৰণে বহুত বেছি হেলদি হয় আৰু বস্তুটো ভাল হয় একদম ধুনীয়াকৈ শিশুৰ কাৰণে উপকাৰীকৈ বনাইছোঁ আপোনালোকে যদি আপোনালোকৰ ঘৰত শিশু আছে এবছৰৰ ওপৰত তেনেহ'লে এনেকুৱা ধৰণে বনাই লাডু দিব তাহাঁতক খাবলৈ তাহাঁতি ভালো পাব আৰু বস্তুটো ভালো হয় ৰাগি আৰু অমিতাৰ এয়া লাডু ৰেডি হৈ গ'ল আপোনালোকৰ ঘৰতো যদি মানে শিশু আছে এবছৰৰ ওপৰৰ হ'ব লাগিব দেই এবছৰৰ তলত এনেকৈ বনাই খুৱাব নোৱাৰিব এবছৰৰ তললৈকেতো ৰাগিটো খুওৱা হয়ে মানে জলপান হিচাপে বনাই পেলাই কিন্তু এবছৰৰ ওপৰৰ যিসকলৰ শিশু আছে সেইসকলক আপোনালোকে এনেকৈ ৰাগিৰ মানে লাডু বনাই পেলাই দিব পাৰে কাৰণ বস্তুটো হেলদিও হয় আৰু তাহাঁতি এনেকৈ অকণমান বেলেগ বস্তু মানে বস্তুবিলাক বেলেগ ধৰণে বনাই দিলে খাই ভালো পায় সেইকাৰণে আপোনালোকে এবছৰৰ ওপৰৰ শিশুসকলৰ কাৰণে এনেকৈ ৰাগিৰে লাডু বনাই দিব পাৰে আৰু মই ইয়াত লগত অমিতা ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি অমিতা নাথাকেও তেনেহ'লে অকলেও মানে ৰাগিটো মানে এনেকৈ লাডু হিচাপে বনাই দিব পাৰিব মোৰ অমিতা আছিলে কাৰণে আজি অমিতাৰ লগত বনাই দিছোঁ কাৰণ অমিতাটো যিহেতু ইহঁতৰ কাৰণে খুব বেছি ভাল হয় আৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ মানে অমিতাটো ইমান খাব নিবিচাৰে চাবচোন সেইকাৰণে মই বুদ্ধি কৰি পেলাই যেনে তেনে মানে যিবিলাক বস্তু ভাল আৰু তাহাঁতৰ কাৰণে সেইবিলাক যেনে তেনে হ'লেও বুদ্ধি কৰি পেলাই বনাই মেলি দি খুৱাবলৈ চাওঁ সেইকাৰণে মই অমিতাটো ব্যৱহাৰ কৰিছোঁ কাৰণ এনেই অমিতাটো নাখালেও এনেকৈ যদি লাডু চাডু বা কিহবাৰ লগত মিলাই বনাই দিয়া হয় তেতিয়া গম নোপোৱাকৈ খাই দিয়ে তাহাঁতৰ পেটলৈ যোৱাটোহে আচল কথা সেইকাৰণে মই এনেকৈ বুদ্ধি কৰি পেলাই ইয়াৰ লগত অমিতাটো মিলাই দিছোঁ বস্তুটো হেলদিও হ'ব লাগে আৰু তাহাঁতি মানে খাই ভালো পাব লাগে অকণমান বেলেগ এটা সোৱাদো হ'ব সেইকাৰণে মই এনেকৈ বনাই দিছোঁ আপোনালোকেও এনেকৈ বনাই চাব আৰু অকল শিশু বুলিয়েই নহয় শিশুৰ লগতে আমি মানে ডাঙৰসকলেও খাব পাৰোঁ এইটোতো অকল মানে বিৰে খাব বুলি নহয় আমিও খাম চাহৰ লগত খায়ো ভাল লাগিব সেইকাৰণে বনালোঁ আপোনালোককো দেখুৱালোঁ যদি আপোনালোকে এনেকৈ বনাই আপোনালোকে জানিবই যদি কোনোবাই বনোৱা নাই নাজানে তেনেহ'লে এনেকৈ বনাবচোন বনাই দিব আৰু লগতে নিজেও খাব ভাল পাব কেনেকুৱা খাবলৈ লাডুটো টেষ্টি বা লাডু খাই নাচি আছা এইটো ব্লেক কালাৰ লাডু বোলে খোৱা খাই দিয়া লাডুটো খাবলৈ কেনেকুৱা হৈছে কোৱা লাডুটো খাবলৈ কেনেকুৱা কৈ দিয়া
এনেহ'লে লাডুটো কেনেকুৱা আগতে কৈ লোৱা লাডুটো খাবলৈ টেষ্টি টেষ্টি অঁ আৰু আমাৰ বীৰে আজি একদম মাকৰ ভাগৰ ফুট লৈ আছে দুটা ফুট হয় নাই হ'ব খোৱা লাডু খোৱা এতিয়া এয়া ফুট লৈছা খোৱা